গাহৰি কাটি আছোঁ এতিয়া বৰ্তমান আমি প্ৰায় দুমাহৰ পৰা 300 টকা মূল্যত কাটি আছিলোঁ নিজৰ গাহৰি। যিহেতু আমাৰ নিজৰ গাহৰি সেইকাৰণে আমি প্ৰায় 300 টকা মূল্যত আমি দুমাহমানৰ ধৰি এই গাহৰি কাটি আছোঁ। আমি এতিয়া যিহেতু বজাৰৰ পৰিস্থিতি একেবাৰে বেয়া আৰু বিভিন্ন মানে আপোনাৰ কাৰণত আজি আমি নিজৰ পালিত গাহৰি আমি ৰাখিব পৰা নাই। সেয়েহে নিজৰ গাহৰি আমি 250 টকা দেখিছে আজি আমাৰ যিটো অঞ্চল আমি 250 টকাত দিবলৈ বাধ্য হৈছোঁ, কাৰণ আমাৰ পালকসকলৰ অৱস্থা বৰ্তমান একেবাৰে বেয়া। সেয়া আমাৰ শিমলুগুৰি লাগি আছে বজাৰ এইফালে আছে শিমলুগুৰি। তাৰ পাছতে আপোনাৰ এইফালে আহি থাকিলে পাব আপোনাৰ শিমলুগুৰি এইটো কলেজ ৰোড, এইফালে কলেজ ৰোড আছে, কলেজ যায় বালিঘাট। আৰু আমি ইয়াতে 300 টকা মূল্যত কাটি আছিলোঁ যদিও এতিয়া বজাৰৰ পৰিস্থিতি দেখি যিহেতু আমাৰ এতিয়াও বহুসংখ্যক গাহৰি বাকী আছে, সেয়েহে আমি অতি সোনকালে আমাৰ গাহৰিসমূহ উলিয়াই দিবৰ বাবে আমি বাধ্য, কাৰণ বজাৰত মূল্য নাই। অত্যাধিক গাহৰি বাহিৰৰ পৰা আহি থকা আমদানি হোৱাৰ ক্ষেত্ৰত আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। সেয়েহে আমিতো এতিয়া বাহিৰৰ গাহৰিটো আমি বন্ধ কৰিব পৰা নাই, তথাপি নিজৰ গাহৰিকে আমি খুব কম মূল্যত যাতে দিব পাৰোঁ, সেয়েহে আমি এই প্ৰচেষ্টাৰে হ'লেও আমি 250 টকাকৈ হ'লেও আমি নিজৰ গাহৰি উলিয়াই দিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত আমি উলিয়াই নিদিলে আমি যিহেতু এতিয়া আৰ্থিকভাৱে বহুত ভাগি পৰিছোঁ, সেয়েহে আৰু অধিক যাতে অৱনতি নহয় আমাৰ, সেয়েহে আমি এই কাৰ্যপন্থা ল'বলৈ আমি বাধ্য হৈছোঁ। সেয়ে সকলো পালকে এটা কথা মনত ৰাখিব, আমাৰ বজাৰত আমাক বেপাৰীয়ে যিটো মূল্য দিয়ে, হয় আমি তাতকৈ কিছু টকা আমি ৰাহি কৰিব পৰাকৈ আমি নিজে যদি কাটো আমি ফেৰ মাৰিব পাৰোঁ বজাৰৰ লগত, কিন্তু বেপাৰীয়ে একেদিনাই আপোনাৰ যিটো প্ৰফিট খাব খোজে, যিটো প্ৰফিট ল'ব খোজে, সেই প্ৰফিটটো আপুনি গোটেই বছৰ যদি গাহৰি পালন কৰিও আপুনি কোনোদিনে পাবলৈ সক্ষম নহয়। আৰু তেওঁলোকে যিটো মূল্য দিয়ে আমাক, সেই মূল্যটো আমাৰ এতিয়াতো একেবাৰে নগণ্য মূল্য দি আছে। সেয়েহে আমি আমাৰ যিসমূহ গাহৰি আছে আমি নিজেই 250 টকা মূল্যত হ'লেও কাটি বিকিবৰ বাবে আমি বাধ্য হৈছোঁ। আৰু আপোনালোকেও যদি নিজে পালক হয়, বেপাৰীসকলক যাতে এই সুবিধাকণ নিদিয়ে, তেওঁলোকে একেদিনাই ৰজা হ'বলৈ যি মানসিকতা তেওঁলোকৰ, এই সুবিধাটো যাতে তেওঁলোকক নিদিয়ে। আৰু আপোনালোকে এটাই কথা মনত ৰাখিব, নিজে পালন কৰি যেতিয়ালৈকে আপোনালোকে বজাৰত নবহিব তেওঁলোকে সুবিধা লৈয়ে থাকিব। সেয়েহে আমাৰ সকলো পালকক আমি এটা অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে নিজৰ গাহৰিসমূহ যিমান দূৰ সম্ভৱ নিজে আপোনালোকে বজাৰলৈ উলিয়াই আনক। অন্যথা আমি পালকসকল সদায় ভুক্তভোগী হৈ থাকিম, সদায় আমি ভুক্তভোগী হৈ থাকিব নোৱাৰিম। আৰু আমাৰ যিহেতু আমি এই ব্যৱসায়ৰ লগত জড়িত হৈয়ে থাকিব লাগিব, সেয়েহে নিজৰ বজাৰখনত আপোনালোকে যেনে তেনে হ'লেও সোমাবই লাগিব। বজাৰ দখল যিকোনো প্ৰকাৰে হ'লেও কৰিবই লাগিব। আৰু বজাৰত আপোনালোকে নোসোমোৱালৈকে সকলো সময়তে আমি বেপাৰীসকলক এই সুবিধা দি থাকিবলৈ অসমৰ্থ। আৰু সকলোকে এটাই আহ্বান, নিজৰ নিজৰ গাহৰিসমূহ যাতে সকলোৱে বজাৰলৈ উলিয়াই, আৰু বজাৰলৈ উলিয়াই আপোনালোকে নিজে বজাৰখন অকণমান সুসংগত অৱস্থালৈ আনক। অন্যথা আমাৰ বাহিৰৰ গাহৰি আহি আমাৰ বৰ্তমান যিটো অৱস্থা কৰিছে, সেইটো অৱস্থা বহুত দুখজনক। আৰু যিহেতু আমাৰ বিভিন্ন দাবীসমূহ দেখিছে, আমাৰ পালক সন্থাৰ ফালৰ পৰাও দি আছে, আমাৰ বিভিন্ন অঞ্চলত আমাৰ উত্থাপন হৈয়ে থাকে বিভিন্ন কথা, বিভিন্ন আলোচনা। তথাপি আমাৰ মূৰকত ফলপ্ৰসূ হোৱাকৈ আমি কিছু দূৰ আশা দেখোঁ ক'ৰবাত, যদিও মানে আকৌ থমকি ৰয়। সেয়েহে সকলোলৈ অনুৰোধ, আপোনালোকে অকণমান সাহস কৰক আৰু নিজৰ গাহৰি নিজে বজাৰলৈ উলিয়াই আনক। অন্যথা আপোনালোকক
যিসকল এই বেপাৰী আছে, বেপাৰীসকলে তেওঁলোকৰ মুনাফাৰ বাবে আপোনালোকক কেতিয়াও আপোনালোকক মানে জীয়াই থাকিবলৈ নিদিব। আৰু তেওঁলোকৰ একো নাই, তেওঁলোকে আজি আপোনাক পাব, কাইলৈ কোনোবা এজনক পাব। কিন্তু আটাইতকৈ ডাঙৰ মাধ মাৰটো খাওঁগৈ আমি পালকসকলে। সেয়েহে সকলোকে এই মই ক্ষুদ্ৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে সজোৰে ওলাই আহক। প্ৰত্যেক জেগাতে, প্ৰত্যেক অঞ্চলতে আপোনালোকে এটা নিজৰ মানে কাৰ্যপন্থা লওক। লাগিলে 10জন একত্ৰিত হৈ লওক এটা অঞ্চলত। এটা যেতিয়ালৈকে আমি একত্ৰিত হ'ব নোৱাৰিম, তেতিয়ালৈকে আমাৰ নিজৰ গাহৰি নিজে আমি বজাৰত মেলিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ পালকসকলৰ কোনো ধৰণৰ উন্নতি আমি দেখি পোৱা নাই। সেয়েহে এইটোৱে সকলোকে অনুৰোধ জনালোঁ। আৰু যিমান মোৰ বৰ্তমানলৈকে গাহৰি আছিল, প্ৰায় সংখ্যক এতিয়া অন্তিম পৰ্যায়ত আছে বুলি ক'ব পাৰি, শেষ হ'ব হৈছে আৰু কিছুদিন কাটিব পাৰিম মই। তাৰোপৰি আমাৰ ওচৰে পাঁজৰে বহুতো গাহৰি এতিয়াও আছে। আজিও কৈছে যে আমাৰ গাহৰিটোকে লৈ যাওকচোন, কি দিয়ে দিব। আজি পালকসকলৰ সেইটো অৱস্থা হৈছেগৈ। কি দিয়ে দিব বুলি যেতিয়া মোক ক'বলৈ আহে, বেপাৰীজনেতো তাত দুগুণ সুবিধা ল'ব। সেয়েহে সকলোকে মানে আমি পালকসকলক এইটোৱে অনুৰোধ জনাওঁ যে এইটো অৱস্থালৈ নাহক যে আমাৰ মূল্যটো কি দিয়ে দিয়ক, এই অৱস্থালৈ যাতে নাহে। কি পাৰোঁ আমি নিজেই লওঁ, অন্ততঃ সেইটো অৱস্থাত থাকক জীয়াই। নহ'লে আপোনালোকে য'ত আছে নহয় সেইডোখৰ জেগায়ো আমাৰ যাবগৈ। এতিয়া আমাৰ এতিয়া তেনেকুৱা এটা অৱস্থা চলিছে। সেয়েহে সকলোকে মই বাৰে বাৰে বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ, যাতে অকণমান নিজৰ যি কৰণীয় কাম আপোনালোকে অলপ দুগুণ জোৰে আপোনালোকে আগুৱাই আহক। আৰু আমি ব্যৱসায়টো কৰিছোঁ, এতিয়া আমি ব্যৱসায় কৰিবই লাগিব আৰু ব্যৱসায়ৰ লগত জড়িত হৈ থাকিবই লাগিব। আমি এই ব্যৱসায়টো কি ধৰণে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ ওপৰতো আমাৰ বহুত কৰিবলগীয়া আছে। আৰু আমাৰ পালকসকলক উদ্দেশ্যি মই এইকেইটাই আজি ক'লোঁ। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে যে আমি অন্ততঃ বজাৰখন যিকোনো প্ৰকাৰে দখল কৰিব লাগিবই। বজাৰ দখল নকৰিলে আপোনালোকৰ মানে আপোনালোকেই হওক, মোৰ দৰে ক্ষুদ্ৰ পালকেই হওক, তেওঁলোকৰ কোনো গত্যন্তৰ নাই। বহুত ডাঙৰ যিবিলাক ফাৰ্ম আছে তেওঁলোকে বাচি যাব, তেওঁলোকৰ বছৰ থল থাকিব। তেওঁলোক বহুত এখন ডাঙৰ ফাৰ্ম যেতিয়া কৰিব পাৰিছে, দেখা শুনা কথা, তেওঁলোক অলপ পুঁজিপতি গোষ্ঠীৰে হ'ব, পুঁজি থকা মানুহ হ'ব। কিন্তু আমাৰ দৰে ক্ষুদ্ৰ যিসকল পালক আছোঁ, আমি ধৰক 30টা 50টা 20টা 10টা 2টা 5টা যিসকলে আমি পালন কৰি আছোঁ, সেই পালকসকলৰ বাবে কিন্তু অত্যন্ত চিন্তনীয় বিষয় হৈ পৰিছে আজিৰ যিটো পৰিস্থিতি হৈ পৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ দেখেই আপোনাৰ আজি আহিব ASF, কাইলৈ আহিব কিবা, এই মহামাৰী আহিলে, এই কিবা আহিলে, এই ধৰণৰ যিবিলাক মানে আমাৰ দুৰ্যোগে দেখা দি থাকে। এই দুৰ্যোগৰ সময়তো আমি 2-4জন পালকে, মই 2টা মূল ASF মই পাৰ কৰিছোঁ। বহুত বিজ্ঞানসন্মতভাৱে ৰখিব পৰা নাছিলোঁ যদিও নিজৰ গাহৰিখিনিক অন্ততঃ ন্যূনতম সুবিধাখিনি দিছিলোঁ সিহঁতক। সেয়েহে মই হয়তো ওপৰলা কৃপাত এই 2টাকে মহামাৰীৰ পৰা হাত সাৰিলোঁ আৰু কোনো হানি বিঘিনি নোহোৱাকৈ মই আমাৰ যি হৈ যোৱা 2টা ASF আৰু সেইকেইটাত মই পাৰ কৰিলোঁ বুলি মই অনুভৱ কৰোঁ। সকলোকে আৰু এটা মই ইয়াৰ জৰিয়তে বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে যদি গাহৰি পালন কৰিম বুলি ভাবে বিজ্ঞানসন্মতভাৱে কৰিব লাগিব। বিজ্ঞানসন্মতভাৱে পালন নকৰিলে আমাৰ এই উদ্যোগটো মানে আপোনালোকে পালন কৰি থকা ফাৰ্মখন চলি থাকিব বুলি আপুনি কোনো কাৰণতে নাভাবিব।
কাৰণ আপোনালোকে এটা গাহৰিয়ে পোহক, 5টা গাহৰি পোহক বা 10টা গাহৰিয়ে পোহক, গাহৰি এটা পোহাৰ লগে লগে আপোনাৰ এতিয়া ন্যূনতম গাহৰি মূল্য হৈছে 6,000 টকা পোৱালি। গাহৰি পোৱালি মূল্য 6,000 টকা। 6,000 টকা মূল্যত আপোনাৰ কিনাৰ পাছত আৰু যদি গাহৰি বজাৰত আমি এবছৰৰ পাছত যদি বিকিবলৈ যাওঁ, তাৰ পাছত যদি আপোনাক 12,000, 15,000, 18,000 যাচে, চিন্তা কৰক। গাহৰিটোতো আমি নোখোৱাই পিনি ডাঙৰ কৰা নাই, গাহৰিটোতো কিবা এটা খুৱাই ডাঙৰ কৰিছোঁ। আৰু সেইবিলাক কষ্টিং বিশেষকৈ যেতিয়া কাৰ্যকৰী হয়, আপোনাৰ যেতিয়া আপুনি 10টা, 15টা, 20টা ওপৰত যেতিয়া গাহৰি পুহিব, তেতিয়া আপুনি অনুভৱ কৰিব। কাৰণ কিয়, এটা দুটা গাহৰি পুহিলে আমি ধৰক ঘৰুৱাভাৱে যিসমূহ আহাৰ আছে, সেই আহাৰসমূহ দি আমি পালন কৰোঁ, বা ঘৰুৱা পেলনীয়া হওক কিবা হওক এইবিলাক দি পালন কৰোঁ। তেতিয়া আমাৰ বিশেষ একো নহ'লেও আপোনাৰ যদি 15,000ও দিয়ে, 9,000 টকা বছৰত, তাৰমানে 6,000 টকা পোৱালিটো বিয়োগ কৰি 9,000 টকা পালে। 9,000 টকা পালে আপোনাৰ সমস্ত বছৰটোৰ কষ্ট আদি কৰি আপোনাৰ থাকিল কি, সেইটো আমি বিচাৰ কৰিব লাগিব। আৰু এইটো কাৰণে ফলপ্ৰসূ নহয় বুলি কৈছোঁ, 15টা 20টা আমি গাহৰি যেতিয়া পুহোঁ, ঘৰুৱা আহাৰ খুৱাই, সেইটো অসম্ভৱ। সেইটো মানে কোনো মানে যুক্তিযুক্ততা নাথাকে, সেইটো ব্যৱসায় নহয়গৈ। যেতিয়া আমি ব্যৱসায় ভিত্তিত কৰিম, 10টা 20টা 30টাৰ যেতিয়া ওপৰত আমি ব্যৱসায়টো কৰিম, যেতিয়া আমি পালন কৰিম, তেতিয়া আমাৰ ব্যৱসায়িক লাইনলৈ আহিলে আমি ব্যৱসায়িক ভিত্তিত থকা যিবিলাক আমাৰ দানা আছে, সেই দানাসমূহ আমি খুৱাবই লাগিব। কাৰণ নোখোৱালে আপুনি ইমানখিনি গাহৰি কেতিয়াও ডাঙৰ কৰিব নোৱাৰে, বা প্ৰায় অসম্ভৱ। প্ৰায় বুলি কৈছোঁ, কিছু সংখ্যকে ক'ব যে আমি হোটেল বেছ খুৱাম, কিবা খুৱাম, কচু খুৱাম, কিবা খুৱাম, তেওঁলোকৰ ভাৱে সম্ভৱ হ'ব পাৰে, কিন্তু এইটো আজীৱন সম্ভৱ নহয়। আজীৱন বুলি কৈছোঁ মানে হয়তো সকলো সময়ত আপুনি তেনেকুৱা বস্তু নাপাবও পাৰে, বা তেনেকুৱা কোনো হেৰি থাকিব পাৰে। সেইকাৰণে কৈছোঁ এইটো সকলো সময় সম্ভৱ হৈ নুঠে যেতিয়া ব্যৱসায়িক ভিত্তিত আমি কৰোঁ। ব্যৱসায়িক ভিত্তিত কৰিবলৈ হ'লে আমি ব্যৱসায়িক দানা যিবিলাক আছে, কমাৰ্চিয়েল দানা আমি খুৱাবই লাগিব। কমাৰ্চিয়েল ফিডত আমি যোৱাৰ লগে লগে আমি কষ্টিঙত আহিব লাগিব। আপোনাৰ এটা গাহৰিত মই এতিয়ালৈকে যিমানখিনি গম পালোঁ, আপোনাৰ প্ৰায় যদি মই 30,000 টকাৰ যদি এটা গাহৰি ৰেডি কৰোঁ, 30,000 টকীয়া গাহৰিটোত খুব বেছি আপোনাৰ 6,000 পৰা 7,000 টকা থাকে। মই আজি 2016 চনৰ পৰা অবিৰতভাৱে হেৰি কৰি আছোঁ। এতিয়া সেইটো অৱস্থাত আমি উপনীত হৈছোঁ। গতিকে এইবিলাকে আমাৰ বহুত কৰণীয় আছে। আমি অকল গাহৰি দুটা পুহিলোঁ, টকা 5,000 পালোঁ বছৰত, এইটো হিচাপত আমি ব্যৱসায়টো কৰি থাকিলে আমি নহ'ব। অকণমান আমিও সজাগ হ'ব লাগিব, অলপমান বিজ্ঞানসন্মতভাৱে আমি জাগ্ৰত হ'ব লাগিব। সকলো বিজ্ঞানসন্মতভাৱে আমি সকলোৱে যাতে পালন কৰোঁ। আৰু এতিয়া দেখিছে মনোজ কুমাৰ বসুমতাৰীৰ যি পকমেনৰ যিটো কনচেপ্ট বৰ ধুনীয়া হৈছে, আৰু আমি সেই গতিতে আমি যাতে অলপ হাইজিন মেইনটেইন কৰিব পাৰোঁ। হয়, আমাৰ এইখনো হাইজিন মেইনটেইন হোৱা নাই, প্ৰপাৰ হাইজিনত আমি যাতে কৰোঁ, কাৰণ আমাৰ ইয়াত পাৰ্মানেণ্ট আমাৰ গাড়ী নহয় কাৰণে আমি হাইজিনটো মেইনটেইন কৰিব পৰা নাই। যিহেতু এতিয়া এই খুব কম সময়ত আমি উলিয়াই দিব লাগে, সেইকাৰণে আমি এতিয়া ধৰক আমি এতিয়া তেনেকৈ গাড়ী বনাই পাৰ্মানেণ্ট কৰি থাকিবলৈ আমাৰ এতিয়া সময় নোহোৱা হ'ল। কিন্তু অনাগত ভৱিষ্যতে আমিও আশা কৰিম যাতে পাৰ্মানেণ্ট গাড়ী কৰি হাইজিন মেইনটেইন কৰি প্ৰপাৰ হাইজিনত আমি ৰাইজক সুস্বাদু আমাৰ গাহৰি যি মাংস সেইটো খুৱাব পাৰোঁ। সেয়েহে আমি সকলো সজাগ হ'ব লাগিব, সকলো ফালৰ পৰা আমি যাতে নিজৰ অঞ্চলসমূহতে হওক, নিজৰ আমাৰ ৰাজ্যখনতে হওক, আমি অন্তত প্ৰপাৰ হাইজিনত ভাল মাংস, ভাল ঠাইত উৎপাদিত মাংস আমি
ৰাইজক খুৱাব পাৰোঁ আৰু আমাৰ যি সৰু বৰ ডাঙৰ আমাৰ সৰু হওক ডাঙৰ হওক আমাৰ যি ফাৰ্ম আছে ব্যক্তিগত আপোনালোকৰ ফাৰ্মো উন্নতি হওক, সকলোৰে ভাল হওক, তাৰে আশা কৰি আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।